সো ভিডিওটোৰ আৰম্ভণিতে মই কৈ দিওঁ যে মই এই ভিডিঅ'টোৰ দ্বাৰা কোনো ধৰণৰ বিজেপিৰ পাৰ্টিক বা বিজেপিৰ কোনো ধৰণৰ পাৰ্টিক মই ডাইৰেক্টলি টাৰ্গেট কৰা নাই। জাষ্ট এই ভিডিঅ'টো বনোৱাৰ মোৰ এটাই উদ্দেশ্য যে যোনবিলাক স্কিমৰ নামত যোনবিলাক স্কেম চলি আছে, যোনবিলাক ইলেকশ্যনৰ আগত এনেকুৱা এটা ইমান ডাঙৰ কাৰাপ্ট চিষ্টেম এটা চলি আছে, তাৰ এগেইনষ্টত এটা ভিডিঅ' বনাইছোঁ। এই ভিডিঅ'টোৰ দ্বাৰা মই কোনো ধৰণৰ পাৰ্টিৰ পৰা চান্দা লৈ ধান্দা কৰা নাই। চ' ডোণ্ট ৱৰি, আই এম নট এ বায়াছড পাৰ্চন। চ' দিছ ইজ জাষ্ট এটা চিম্পল ডিছক্লেমাৰ। আৰু যদি তাৰ পিছতো যদি কোনোবাই কয় যে ভাই তই কংগ্ৰেছৰ পৰা টকা লৈ চান্দা লৈ ধান্দা কৰি আছ না, তহঁতে যদি ভাবিছ হয় ভাই লৈছোঁ, বাহিৰত মোৰ 2খন স্কৰপিঅ' আৰু বালেনো ৰৈ আছে, চাই যাহিয়া, আৰু মোক 2 বছৰ টকা দি পঠাইছে, সেইফালে মই পেলাই থৈছোঁ, চাই যাহিয়া। চ' ডেট ইজ ইট। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এটা ৰিয়েল চ' বৰ্তমান আমাৰ অসমৰ সামাজিক মাধ্যমত ফেচবুক, ইউটিউব, হোৱাটছএপ, য'তেই নহওক মানে এটাই বৰ্তমান ঢৌ চলি আছে যে আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ মহিলাসকলক 9,000 টকা দি পিনে তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নতি কৰিছে। গতিকে আহক এই অসমৰ মহিলাসকলৰ জীৱনৰ মানদণ্ড কিমানখিনি উন্নতি কৰিছে তাকে অকণমান ৰিয়েলিটি চেক কৰোঁ। ইলেকশ্যনৰ কিছুদিন আগত অৰ্থাৎ 2-2.5 মাহ আগতেই এনেকৈ চৰকাৰে কোনো অসমৰ জনতাসকলক এনেদৰে 8-9 হাজাৰ টকাকৈ ডাইৰেক্টলি দিয়াটো বৰ্তমান এইটো এটা ইলিগেল এক্টিভিটি। IPC 171B এইটো এটা ইলিগেল এক্টিভিটি। ইয়াৰ কাৰণে 6 মাহ পৰ্যন্ত জেল আৰু জৰিমনা এক্সট্ৰা। ৰিপ্ৰেজেণ্টেটিভ এক্ট অফ পিপল এক্ট যোনটোত আধাৰতো এইটো এটা ইলিগেল। মডেল কোড অফ কণ্ডাক্ট ইয়াৰ দ্বাৰাও এইটোক এটা ইলিগেল এক্টিভিটি বুলি মানা যায়। কিন্তু ইয়াৰ এগেইনষ্টত কোনো ধৰণৰ জাজ নহয়, কোনো ধৰণৰ ইনভেষ্টিগেশ্যন নহয়, তাৰ কোনো ধৰণৰ, কাৰণ ভাৰতৰ যোনটো আমাৰ নিৰ্বাচন প্ৰক্ৰিয়া, যোনটো আমাৰ ইয়াৰ এগেইনষ্টত বেচিকেলি লিগেল হওক বা ইলিগেল হওক ইয়াৰ ধৰণৰ কোনো ধৰণৰ ইনভেষ্টিগেশ্যন নহয়, কাৰণ ভাৰতৰ নিৰ্বাচনী আয়োগটো আল্টিমেটলি বিজেপিৰ পকেটতে সোমাই আছে। নিৰ্বাচনৰ 2-2.5 মাহ আগতেই এনেকৈ অসমৰ জনতাৰ 37 লাখ মহিলাক এনেকৈ ডাইৰেক্টলি তেওঁলোকৰ একাউণ্টত 9,000 টকাকৈ ট্ৰান্সফাৰ কৰা হৈছে। সেই 37 লাখ মহিলাক যেনেকৈ হওক বা নহওক, সেই 37 লাখ মহিলাই বিজেপিকে ভোট দিব। আৰু সেই 37 লাখ মহিলাৰ লগত যদি বাই চান্স 10 পৰা 20 লাখ পুৰুষেও যদি সেই বিজেপিক ভোট দিলে, অৰ্থাৎ 47 লাখৰ পৰা 57 লাখ, সেই 57 লাখ যদি ভোট যদি বিজেপিৰ হাতলৈ গ'ল, তো তেনেহ'লে আল্টিমেটলি বিজেপি ইলেকশ্যনত জয় হোৱাৰ সম্ভাৱনা অলমষ্ট 90%, 80-90%। তেনেহ'লে এইটো এটা পলিটিকেল ষ্ট্ৰেটেজি নহয় কি? স্কিম দিয়াৰ কাৰণ অৰুণোদয় 3.0ৰ অধীনত তেওঁলোকৰ মেইন মুদ্দা হৈছে যে ওমেন এম্পাৱাৰমেণ্ট আৰু ফাইনেন্সিয়েল ছিকিউৰিটি। ইকনমিকেলি ভাৰ্নেৰেবল ফেমিলিবিলাকক অলপমান ফাইনেন্সিয়েল ছাপৰ্ট কৰা। আৰু এটা কথা তেওঁলোকে কৈছে যে বিহু গিফ্ট। ভাই এনেকুৱা কোনখন চৰকাৰ আছে যোনখন চৰকাৰে ডাইৰেক্টলি প্ৰত্যেক বছৰে বিহুৰ নামত 4-5 হাজাৰ টকাকৈ এনেকৈ অসমৰ ৰাজ্যৰ একাউণ্টত দিব? সেই টকাবিলাক ক'ৰ পৰা আহিছে? আৰু ছেকেণ্ড কথা হৈছে যে 8,000 টকা দি পিনে মাহে 1,250 টকা দি পিনে এনেকুৱা কোনখন স্কিম আছে যোনখনৰ অধীনত আমাৰ অসমৰ মহিলাসকল ওমেন এম্পাৱাৰমেণ্টলৈ ট্ৰান্সফাৰ হ'ব? বাহ, গজব তো পিবাজ আদমি হে। এতিয়া ইমানখিনিতে মোক দুজনমানে কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব যে ভাই চৰকাৰৰ পইচা চৰকাৰে যাৰ পৰা লৈছে যাকেই দিছে, তোৰ সমস্যা কি? মই বাছ 2টা ৰিজন দিম, মই বেছি একেবাৰে সাংঘা দিব নাযাওঁ, মই জাষ্ট 2টা ৰিজন দিম। স্কিম দিয়াৰ কিছু মুহূৰ্তৰ পাছতেই গেছৰ যোনটো ৰন্ধন গেছৰ যোনটো প্ৰাইচ, সেইটো 60 টকালৈ 60 টকা বৃদ্ধি পায়। আৰু আমি যে যোনটো মাটিৰ খাজানা দিওঁ, টেক্স দিওঁ, মাটিৰ টেক্স যে দিওঁ, সেইটো বৰ্তমান 1000 টাইম বৃদ্ধি পাইছে। আপুনি যদি কেইদিনমান আগত 10 টকা খাজানা দিব আছিল, তেতিয়া সেই 10 টকাত আপুনি 10,000 টকা দিব লাগিব। মই কোনো ধৰণৰ মজাক বা ফানি উইথ মই কোনো কমেডি কৰি থকা নাই। এই আপুনি ৰিপৰ্টখন পঢ়ি লওক। অসমৰ বৰ্তমান টোটেল ধাৰ হৈছে 2 লাখ কোটি টকাতকৈও অধিক। আৰু এই ধাৰ যদি প্ৰত্যেকজনৰ মূৰত যদি পেলাবলৈ যায়, তেনেহ'লে প্ৰত্যেকজনৰ মূৰত যেনেকুৱাই তেখেতৰ ফাইনেন্সিয়েল কণ্ডিশ্যন হয়, ডাজন্ট মেটাৰ, তেওঁলোকৰ প্ৰত্যেকজনৰ মূৰতে 56,500 কৰি পৰে। আৰু এইটোৱেই 2014 চনৰ আগলৈকে আছিলে 8,737 টকা। মানে বৰ্তমান 2014 পৰা 2026লৈকে অলমষ্ট 7 to 8 টাইমছ বৃদ্ধি পাইছে। তেনে মই আপোনাক ডাইৰেক্টলি এটা প্ৰশ্ন সুধিছোঁ যে আপোনাৰ জীৱনত 7 to 8 টাইমছ কি বৃদ্ধি পালে? জব একেই আছে, ফাইনেন্সিয়েল আনষ্টেবিলিটি একেই আছে, কাম একেই আছে, আপোনাৰ জীৱনত কি বৃদ্ধি পালে? ভাই প্ৰথম কথা হৈছে আই এম নট এ বহুত জ্ঞানী মানুহ। চ' ইমানখিনি জ্ঞান মোৰ হাতত নাই যে কি হ'লে কি হ'ব, কেনেকৈ ইকনমি চলে, কেনেকৈ কি চলে। আৰু ইমানো মই হেৰি নহয় যে যোনটো পাৰ্টীয়ে নাহক কিয় সত্তাত, আই ডোণ্ট কেয়াৰ, আমাৰ যেনেকুৱা জীৱন তেনেকুৱাই থাকিব। কিন্তু ভাই বেছিক মাথাত ইমানখিনি মাল থাকিব লাগে যে কোনো এটা দলৰ মূৰত ইমানখিনি, দলৰ মুৰব্বীৰ মূৰত ইমানখিনি বেছিক মাল থাকিব লাগে যে 5 বছৰৰ মূৰত বা কেইবছৰৰ মূৰত 9,000 টকা দিলে কোনো এগৰাকী ওমেন এম্পাৱাৰমেণ্ট হোৱাটো ঘণ্টাডালেও নহয়।
সো কেইদিনমান আগত বিহাৰত ইলেকশ্যন হৈ গ'ল বিহাৰতো চেম ষ্ট্ৰেটেজি কৰিলে কিবা কিবি টকা দি পিনে 13,000 12,000 টকা দি পিনে আমাৰ বিহাৰৰ জনতাসকলক মূৰ্খ বনাই পিনে তেওঁলোকে যেনেকৈ ইলেকশ্যন জিকি গ'ল কিন্তু কিছুদিন পাছতে সেই টকাখিনি আকৌ চৰকাৰে ঘূৰাই বিচাৰিছিলে অসমতো তেনেকুৱা নহ'লে হৈছে এতিয়া কিছুমান জ্ঞানী পুৰুষ জ্ঞানী ব্যক্তিসকলে আহি পিনে মোক এতিয়াও কমেণ্ট বক্সত ক'ব যে ভাই জোৰে টকা য'তে খৰচ কৰিছে তাতে তোৰ কি আহিছে ভাই সমস্যা আছে প্ৰথম কথা আছে সেই চৰকাৰে স্পেণ্ড কৰি থকা টকাখিনি চৰকাৰৰ প্ৰথম কথা চৰকাৰৰ বাপেকৰ নহয় চৰকাৰৰ দালানৰ পৰা আনি দিয়ে নে তোৰ আৰু মোৰ টেক্সৰ টকাৰে সেই চৰকাৰখন চলি আছে অসমখন চলি আছে ভাৰতখন চলি আছে আমাৰ টেক্সৰ টকাৰে গতিকে এই টকা যদি চৰকাৰে বৰবাদ কৰে তাক প্ৰশ্ন সোধা তাক আঙুলি দিয়া আঙুলিটো এটা সোধা যে এই টকা কিয় খৰচ কৰিলে সেইটো আমাৰ দায়িত্ব আমাৰ ডিউটি আৰু চৰকাৰে সেই প্ৰশ্নৰ উত্তৰ দিয়ে চৰকাৰৰ দায়িত্ব কাৰণ একৰ্ডিং টু কিছুমান চ'ৰ্চেছৰ পৰা গম পোৱা গৈছে যে তেওঁলোকে চৰকাৰে প্ৰত্যেক বছৰে কেৱল বেনাৰ পোষ্টাৰ নামত 10 to 20 crore খৰচা কৰে আৰু কিছু কিছু ৰিপৰ্টৰ পৰা এইটো জানিব পৰা হৈছে 2020ৰ পৰা 21ৰ পৰা 2026 লৈকে এতিয়ালৈকে বৰ্তমান 460 কোটি টকা কেৱল বেনাৰ আৰু পোষ্টাৰৰ নামত খৰচ হৈছে আৰে ভাই যদি তেওঁলোকে ইমানেই যদি বেটাৰ কাম কৰিছে ইমানেই যদি ভাল কাম কৰিছে তেনেহ'লে 500 কোটি টকা খৰচা কৰিবলৈ ৰিজনটো কি ইয়াতো কাম বহুত ঘাটিয়া হ'ব ইয়াতো যোনটা দুই এটা কাম ভাল কৰিছে যোনবিলাক মানে কৰিছে নহয় দেখাত কৰা যেন লাগে সেইবিলাক কাম বৰ্তমান প্ৰমোশ্যন একদম ঢাক ঢোল বুজাই প্ৰমোশ্যন কৰিছে আৰু চৰকাৰে যে বৰ্তমান প্ৰমোশ্যন কৰিছে তেওঁলোকৰ প্ৰমোশ্যন মেটেৰিয়েল বেছিকৈ তিনিটা ভাগতে বিভক্ত এটা হৈছে অৰুণোদয় আৰু এটা হৈছে 1.5 লাখ চাকৰি দিয়া আৰু 3 নম্বৰটো হৈছে গুৱাহাটীৰ ফ্লাইঅভাৰকেইটা অৰুণোদয় স্কেমৰ কথা মই আপোনালোকক ক'লো চিধা কথা মোৰ পইণ্ট অফ ভিউৰ পৰা চালে অৰুণোদয় ইজ এ কমপ্লিটলি স্কেম ইটছ নট আ ফাকিং স্কিম আৰু ছেকেণ্ড কথা হৈছে 1.5 লাখ চাকৰি 1.5 লাখ চাকৰি এইটো এটা বহুত ডাঙৰ ঘাপলা কাৰণ মই আপোনালোকক কওঁ 1.5 লাখ চাকৰিৰ ভিতৰত কিমান মানুহে জব এপ্লাই কৰিছে অলমষ্ট 37 to 38 লাখ লোকে চাকৰি কৰিছে এপ্লাই কৰিছে তাৰে মাজত কিমান সংখ্যক ডিগ্ৰীধাৰী নিবনুৱাই বৰ্তমান গ্ৰেড 4 চাকৰিৰ কাৰণে এপ্লাই কৰি গ্ৰেড 4 জব কৰি আছে এইটো ইট ইজ নট এ এচিভমেণ্ট এইটো বহুত ডাঙৰ এটা ফেইলিয়াৰ আপোনাৰ ৰাজ্যখনত যদি 2 লাখ ডিগ্ৰীধাৰী নিবনুৱাই যদি গ্ৰেড 4 চাকৰি কৰিবলগীয়া আছে এইটো এচিভমেণ্ট নহয় এইটো এচিভমেণ্টত কেতিয়াও কৰিব নোৱাৰে আৰু মই গুৱাহাটী হওক বা অসমৰ ফ্লাইঅভাৰ গতাই বিষয়ে কি ক'ম আৰু কেইদিনমান পিছত এখন ছেকেণ্ড বিহাৰ হ'বলৈ বাকী নাই কেইদিনমান পাছে ক'ৰবাত না ক'ৰবাত কনষ্ট্ৰাকশ্যন আণ্ডাৰ কনষ্ট্ৰাকশ্যনৰ ফ্লাইঅভাৰ ঢাচ ক'ৰবাত আণ্ডাৰ কনষ্ট্ৰাকশ্যন ফ্লাইঅভাৰ ঢাচ ক'ৰবাত ফ্লাইঅভাৰ বনি গ'ল কেইদিনমান পিছত ঢাচ চ' ডেট ইজ ইট টুডে ফৰ গাইজ আৰু এই ভিডিঅ'টো বনাই পিনে মই কোনো ধৰণৰ পলিটিকেল পাৰ্টিক ডাইৰেক্টলি ইনডাইৰেক্টলি মই তেওঁলোকক বেয়া বুলি ক'বলৈ যোৱা নাই তেওঁলোকৰ কিছুমান স্কিলছ বেয়া হয় আৰু অসমত বিজেপি চৰকাৰে বহুত কাম কৰিছে ক'ৰবাত ফ্লাইঅভাৰ্ছ বনাইছে ক'ৰবাত স্কুল সঁচাকৈ বহুত ভাল কাম কৰিছে চ' সেইবিলাক প্ৰশংসনীয় কাম কিন্তু যোনবিলাক বেয়া কাম কৰিছে সেইবিলাকক বেয়া কাম বুলি কোৱাটো একো নহয় ইলেকশ্যনৰ 2-3 মাহ আগতে এনেকৈ মানুহৰ একাউণ্টত 37 লাখ মহিলাক যদি 9,000 টকা কৰি দিয়ে তেনেহ'লে অলমষ্ট 37 to 38 কোটি টকা হাজাৰ কোটি টকা বৰবাদ কৰা হৈছে এই টকাবিলাক যদি অন্য কোনোমান কামত যদি লগোৱাহেঁতেন তেনেহ'লে সেই মই প্ৰশংসা কৰিলোঁ হয় तो बस मिलते हैं नेक्स्ट वीडियो में तब तक के लिए जय जय